কলিয়াবৰত 2 জানুৱাৰীৰ পৰা 5 জানুৱাৰীলৈকে অনুষ্ঠিত হৈ যোৱা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সোণালী জয়ন্তী সমাৰোহ আৰু 63তম দ্বিবাৰ্ষিক অধিৱেশনৰ সামৰণি পৰিল যদিও বিতৰ্কই লগ এৰা নিদিলে কলিয়াবৰ লেখিকা সমাৰোহ সমিতিক। অনুষ্ঠানৰ মাজত সংঘটিত কেতবোৰ এৰাব নোৱাৰা ব্যাপক বেমেজালি আৰু বিতৰ্কত সোমাই পৰা কলিয়াবৰ লেখিকা সমাৰোহ সমিতিৰ একাংশ বিষয়ববীয়াৰ বাবে লজ্জিত হ'ব লগা হ'ল সমগ্ৰ কলিয়াবৰবাসী। অনুষ্ঠানটি অন্ত পৰাৰ পিছত ভোজনালয়ৰ আৱৰ্জনা কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ লগতে কলিয়াবৰ জুনিয়ৰ কলেজৰ পথত পেলাই ৰখা দুৰ্গন্ধত মুখ ঢাকিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে। আপোনালোকে দেখিছে চাগে যে ইয়াত লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত কলিয়াবৰ লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ অধিৱেশন হৈছিলে আৰু সেইটো কলিয়াবৰীয়া ৰাইজে দেখিছে যে এইটো এটা ফ্লপ শ্ব' হ'ল। তাৰপিছতো এই অঞ্চলত যি সময়ত অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতৰ প্ৰিয় আৰু দক্ষতা থকা জলসম্পদ মন্ত্ৰী আমাৰ জাগিৰোড সমষ্টিৰ সন্মানীয় বিধায়ক জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই কলিয়াবৰবাসী ৰাইজ কলংকৰীয়া কলিয়াবৰবাসী ৰাইজৰ সুবিধাৰ্থে গোটেই কলংখন চাফা কৰিছে আৰু সেই সময়তে আমাৰ লেখিকা সমাৰোহ সমিতিৰ যিসকলে খাইছে খাদ্য পেলনীয়া খাদ্যখিনি এই অঞ্চলত পেলাইছে। এই অঞ্চলটো হৈছে কলিয়াবৰ মহাবিদ্যালয় যোৱা পথ, কলিয়াবৰ BEd কলেজলৈ যোৱা পথ আৰু কলিয়াবৰ জুনিয়ৰ কলেজলৈ যোৱা পথ আৰু লগতে ইয়াত প্ৰায় যিটো ছাত্ৰী নিবাস আছে এই ছাত্ৰী নিবাসত অসমৰ বিভিন্ন প্ৰান্তৰ 100ৰো অধিক ছাত্ৰী আছে আৰু সেইসকল থাকিব নোৱাৰা অৱস্থাত হৈছে আৰু এই অঞ্চলটো হৈছে ৱাকিং জোন এণ্ড চাইকেলিং জোন বুলি পৰিণত আৰু ইয়াত বহুতো ল'ৰাই বা ছোৱালীয়ে পুলিচ বেটেলিয়নত চাকৰি পাবৰ বাবে যি ইয়াত অনুশীলন কৰে তেখেতসকলৰ বহুত কষ্ট হৈছে আৰু আমি ৰাতিপুৱা চাইকেলিং কৰোঁতে ৰাতিপুৱা আমি ৱাকিং কৰোঁতে দেখিছোঁ যে মানুহবিলাকে নোৱাৰা হৈ গৈছে গোন্ধৰ চোতত। গতিকে আপোনালোকক আমি অনুৰোধ কৰিছোঁ যে এই চেনেলৰ জৰিয়তে তেখেতসকলে 1-1.5 ঘণ্টাৰ ভিতৰত এইখিনি চাফা কৰক, নহ'বা আমি সম-জিলা আয়ুক্ত ৰাজ বৰুৱাৰ ওচৰত লিখিত কমপ্লেইন দিম। নিউজ ডেস্ক ৰিপৰ্ট NE এক্সপ্ৰেছ।